নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যোৱাকালি আমি স্নান কৰিলোঁ ত্ৰিবেণী সংগমত আৰু আজি আমি গৈ আছোঁ গংগা নদীত স্নান কৰিবৰ কাৰণে। যিহেতু সংগম ঘাটত গ'লে বহুত ভিৰ হ'ব, সেয়েহে ইয়াৰে এজন স্থানীয় মানুহে আমাক অকণমান বেলেগ ৰাস্তা এটা দেখুৱালে আৰু এতিয়া আমি সেই বেলেগ ৰাস্তাটোৰে গংগা নদীলৈ গৈ আছোঁ। আৰু এতিয়া আমি অন্য এটা সংগম ঘাটলৈ গৈ আছোঁ, যিটো ঘাটত নেকি আমি ধুনীয়াকৈ স্নান কৰিব পাওঁ। কাৰণ কিয় ছেক্টৰ 7ৰ ওচৰত যিটো সংগম ঘাট আছে সেইটোত যথেষ্ট ভক্ত আছে আৰু তাতে আমি ভালকৈ স্নান কৰিব নোৱাৰিম কাৰণে অকণমান দূৰত নতুন ঠাই এটা আছে, সেইখিনিলৈ গৈ আছোঁ। আৰু এই অস্থায়ী শিবিৰটো হ'ল গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰজীৰ আশ্ৰম। আৰু ভিতৰত আপোনালোকে দেখিবলৈ পাইছে সুউচ্চ এটা হনুমানজীৰ মূৰ্তি। আৰু বৰ্তমান এই কেম্পটোৰ ভিতৰত বেদমন্ত্ৰ চলি আছে। আমি এটা চাৰিআলি পালোঁ। এই চাৰিআলিটোৰ পৰা ৰাইট চাইডে গ'লে কিছু দূৰ যোৱাৰ পিছত আমি গংগা নদীৰ পাৰ পাম। আমি এতিয়ালৈ প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ খোজকাঢ়ি আহি আছোঁ আৰু কিছু দূৰ যোৱাৰ পিছতে আমি গংগা নদীৰ ঘাট পাম আৰু তাতে আমি আজি আমাৰ স্নানটো কৰিম। মই আপোনালোকক আগৰ ভিডিঅ'ত এটা কথা কৈছিলোঁ, কুম্ভ মেলাত স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব দিয়াটো। আৰু আপোনালোকে চাওক, ইয়াতেও বৰ্তমান সেই স্বচ্ছ কৰ্মীসকলে বৰ্তমান তেওঁলোকৰ নিজৰ নিজৰ কামসমূহ সুচাৰুৰূপে কৰি আছে আৰু ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰখাত তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। আৰু এতিয়া আহি আমি গংগা নদীৰ পাৰ পালোঁ আৰু আমি অলপ পিছতে ইয়াতে স্নান কৰিম। হাৰ হাৰ গংগা। যোৱাকালি আমি ত্ৰিবেণী সংগমত স্নান কৰিলোঁ আৰু আজি এতিয়া আহিছোঁ গংগা নদীত। এতিয়া মই গংগা নদীত ডুবকি লগাবৰ কাৰণে ওলাইছোঁ। গংগাৰ পানীটো খাব লাগিব। ডুবকি। হৰ হৰ গংগে। যিহেতু সাঁতুৰি ভাল পাওঁ, সেয়েহে পবিত্ৰ গংগা নদীৰ বুকুটো এবাৰ সাঁতুৰি চাব মন আছে। এবাৰ সাঁতুৰি যাওঁ। গংগাত স্নান কৰিলোঁ আৰু এতিয়া কেম্পত গৈ আছোঁ। আৰু কেম্পত আমি খাই বৈ উঠি আকৌ আমি যাত্ৰা আৰম্ভ কৰিম আজি অযোধ্যাৰ ৰাম মন্দিৰলৈ। আমি এতিয়া ভোগ খাবৰ কাৰণে গৈ আছোঁ। এতিয়া ভোগ খাবৰ কাৰণে বহিছোঁ। ভোগকেইটা সোনকালে খাওঁ। খাই উঠি আমি বাছ ষ্টেণ্ডলৈ যাব লাগিব। বাছ ষ্টেণ্ডটোৰ নাম হ'ল ফাফামৌ। তাৰ পৰা আমি বাছ ল'ম, লৈ আমি অযোধ্যালৈ যাম। বেগ চেগবিলাক চব লৈ ল'লোঁ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম অযোধ্যাৰ ৰাম মন্দিৰলৈ। জয় শ্ৰীৰাম। এতিয়া টমটম আহি পালে, টমটমত আমি বাছ ষ্টপেজলৈ যাম। তাৰ পৰা আমি অযোধ্যা যোৱা বাছত উঠিম। এতিয়া পিলপিলিত বহি ল'লোঁ, বাছ ষ্টপেজলৈ গৈ আছোঁ আৰু তাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম অযোধ্যাৰ ৰাম মন্দিৰলৈ। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। কুম্ভ মেলাৰ পৰা আমি সকলোৱে এক বুজাব নোৱাৰা অনুভূতি লৈ গৈ আছোঁ। সঁচাকৈ কিমান ভাল লাগিছে ইয়াত আহি, সেইটো ভাষাৰে বুজাব নোৱাৰিম। আৰু বাছ ষ্টপেজলৈ গৈ থাকোঁতে এই কুম্ভ মেলাৰ কিছুমান অংশ মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ কিয়, যিহেতু 4,000 হেক্টৰ মাটিত এই কুম্ভ মেলাখন বিয়পি আছে, গোটেইখিনি দেখুওৱাটো অসম্ভৱ। যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইমান ধুনীয়াকৈ এই মহাকুম্ভ মেলাখন সুচাৰুৰূপে চলাই নিয়াৰ বাবে মই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কিয়, ইমান ধুনীয়াকৈ সুচাৰুৰূপে ইমান ডাঙৰ মেলা এখন কোনো বিপদ বিঘিনি নোহোৱাকৈ চলাই নিছে, সেইটো কিন্তু বহুত ডাঙৰ কথা। প্ৰয়াগৰাজৰ এই ভূমি যিমানে এৰি দূৰলৈ গৈ আছোঁ, সিমানে কিবা আৱেগ এটাই আমাক খুন্দা মাৰি গৈ আছে। কাৰণ কিয়, আজি 2-3 দিন ধৰি এই প্ৰয়াগৰাজত থাকিলোঁ, ইমান ধুনীয়াকৈ থাকিলোঁ। সঁচাকৈ বহুত স্মৃতিৰ লগত লৈ গৈ আছোঁ। আৰু এতিয়া আমি বাছ ষ্টেণ্ড আহি পালোঁ আৰু আমি বিচাৰি আছোঁ এতিয়া অযোধ্যালৈ কোনকেইখন গাড়ী যায়।
এতিয়া আমি বাস্তৱে আহি পালোঁ আৰু এইখন বাছতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম অযোধ্যাৰ ৰাম মন্দিৰলৈ। আৰু এতিয়া বাছখনত উঠি গৈ আছোঁ। যথেষ্ট মানুহৰ ভিৰ আছে বাছখনত আৰু আমি এতিয়া বাছৰ টিকেটটো কাটি ল'লোঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা ভক্তসকলৰ যাতে কোনো অসুবিধা নহয় সেইবাবে এইখিনি স্থানত অস্থায়ীভাৱে বাছ ষ্টেণ্ডটো পাতি দিছে আৰু ইয়াৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ বাছবিলাক যায়। আৰু আমি এই বাছ ষ্টেণ্ডৰ পৰাই এতিয়া যাত্ৰা আৰম্ভ কৰিম ৰামভূমি অযোধ্যা ৰাম মন্দিৰলৈ। এতিয়া আমি অযোধ্যা যাবৰ কাৰণে বাছখনত আহি বহি ল'লোঁ আৰু ইয়াতে কিছুমান বস্তু ভাল লাগিছে। ইয়াৰে বস্তুবিলাক ছিষ্টেমেটিক হৈ আছে। বাছ ষ্টেণ্ডৰ নিৰ্দিষ্ট ঠাই কিছুমান দিছে যাতে যাত্ৰীসকলৰ কোনো অসুবিধা নহয়। কাৰণ কিয় ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা যাত্ৰীবিলাক আহিছে যেতিয়া ইয়াৰে ওচৰত বিভিন্নখন তীৰ্থভূমি আছে আৰু চবে সেই তীৰ্থভূমিত যাবৰ কাৰণে চেষ্টা কৰে আৰু সেয়েহে উত্তৰ প্ৰদেশ চৰকাৰে এনেকুৱাকৈ অস্থায়ীভাৱে বাছ ষ্টপেজ কিছুমান বনাই দিছে আৰু তাৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ বাছবিলাক যায়। এতিয়া আমাৰ বাছে যাত্ৰা আৰম্ভ কৰিলে অযোধ্যাৰ ৰাম মন্দিৰলৈ। এক বুজাব নোৱাৰা ফূৰ্তি এটা হৈ আছে কাৰণ কিয় ৰামৰ জন্মভূমি অযোধ্যালৈ আমি গৈ আছোঁ। জয় শ্ৰীৰাম। আৰু এটা ঠাইত আহি বাছবিলাক ৰখালে আৰু বাছবিলাকত লগালগ ফেৰিৱাল লগালে ভৰ্তি হৈ গ'ল। যোনে যি খাই খাব পাৰে ইয়াৰ পৰা। এটা নতুন বস্তু দেখা পালোঁ, বহুত ডাঙৰ পাপৰ, প্ৰায় এখন ভাত খোৱা কাঁহীৰমান ডাঙৰ। তাকে আমিও কিনি ল'লোঁ। গোটেইবিলাকে এই জাৰ্ণিটোত এই পাপৰে খাই খাই গৈ থাকিম। আৰু এইটো হ'ল পাপৰখন। এই পাপৰটো আমাৰ সেইপিনে পৰা পাপৰৰ নিচিনা নহয়, অকণমান চফ্ট হয়। এইটোত কোনো তেনেকুৱা মছলা নাই, এইটো প্লেন পাপৰ হয়। এই পাপৰটোৰ সোৱাদটো আমাৰ সেইপিনে যে ৰিংছ যে পায়, আমি যে আঙুলিত সোমাই সোমাই যে খাইছিলোঁ ৰিং, সেই ৰিং পাপৰৰ নিচিনা সোৱাদ হয়। এতিয়া আহি আমি প্ৰতাপগড় পালোঁ আৰু ইয়াতে বাছখন ৰখালে কিছু টাইমৰ কাৰণে আমি সকলোৱে চাহ খাবৰ কাৰণে নামিলোঁ। আমি এতিয়া প্ৰয়াগৰাজৰ পৰা 100 কিলোমিটাৰমান আহিলোঁ, কিন্তু এতিয়া ৰাস্তাত বহুত ডাঙৰ ট্ৰেফিক জাম। কিমান টাইম লাগে গম নাপাওঁ, কিন্তু হ'লেও আমি গৈ আছোঁ ৰামলালাৰ ওচৰলৈ। আৰু এই আপোনালোকে চাওক কিমান ডাঙৰ ট্ৰেফিক জাম হৈ আছে বৰ্তমান। যিমানবিলাক গাড়ী আপোনালোকে দেখিবলৈ পাইছে সকলোবিলাক আহিছিল কুম্ভ মেলাতেই আৰু সেয়েহে ট্ৰেফিক জাম হোৱাটো স্বাভাৱিক। এটা ঠাইত বাছ ৰখালে সেইকাৰণে গোটেইবিলাক নামিলোঁ বাছৰ পৰা। নামি উঠি অকণমান চবকে হালকা হ'বৰ কাৰণে দিছে। আৰু এয়া ট্ৰেফিক জামৰ কাৰণে বহুত টাইমৰ পৰা গাড়ীবিলাক ৰখাই থোৱা আছে। ৰাম মন্দিৰ পাবৰ কাৰণে আৰু প্ৰায় 40 কিলোমিটাৰমান বাকী আছে, কিন্তু বৰ্তমান ৰাস্তাত বহুত ট্ৰেফিক জাম। আৰু এতিয়া এটা বেলেগ ছাইডেৰে আমাৰ গাড়ীখন সোমাই দিলে। ইমান ডাঙৰ ট্ৰেফিক জাম চলি আছে, সেয়েহে সকলোৱে গাড়ীবিলাক ষ্টাৰ্ট বন্ধ কৰি ছাইডত ৰখাই থৈ দিছে। প্ৰায় 1.5 ঘণ্টাৰো অধিক হ'ল একে ঠাইতে থকা, এতিয়ালৈ ৰাস্তা খুলি দিয়া নাই। কেতিয়ালৈ এই ট্ৰেফিক জাম খুলি দিব একো ঠিকনা নাই। অৱশেষত ৰাস্তা খুলি দিলে আৰু এতিয়া ক্ৰমান্বয়ে গাড়ীবিলাক আগুৱাই যাব ধৰিছে আৰু আমিও তাৰ লগে লগে গৈ আছোঁ। নাই বুলিও 2-2.5 ঘণ্টা ৰখিলোঁ একেটা জেগাতে। এতিয়া খুলি দিলে আমাক, আমি আগবাঢ়ি গৈ আছোঁ। আৰু এতিয়া বাছৰ পৰা নামিলোঁ। নামি আমি উপস্থিত হ'লোঁ শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত। আৰু ইয়াৰ পৰা আমি অযোধ্যাৰ ৰাম মন্দিৰলৈ কেনেকৈ যাওঁ কি গোটেইকেইটাই লগ হৈ এইপিনে টেক্সি বা কিবা পাম তাৰে ওচৰত যাওঁ। আৰু এতিয়া আমি আগবাঢ়ি আছোঁ সূৰ্য গেটলৈ। মোৰ পিছপিনে যিটো তোৰণ আছে সেই তোৰণটোৰ নাম হ'ল সূৰ্য গেট। আৰু মই এই সূৰ্য গেটৰ ডিজাইনটো দেখুৱাবলৈ লৈছোঁ। ইমান ধুনীয়া, যদি আপোনালোকে নিজ চকুৰে নাচায় সেইটো কেতিয়াও গম পাব নোৱাৰে।
ইয়াৰ সৌন্দৰ্যটো। এতিয়া আমি ই ৰিক্সাত উঠি গৈ আছোঁ আমাৰ হোটেললৈ। আৰু আহি আহি আমি আমাৰ গেষ্ট হাউচ পালোঁ আৰু এইটো আমাৰ ৰুমটো আৰু ইয়াতে আমি ৰাতিটোৰ কাৰণে থাকিম। আপোনালোকক মই মোৰ পৰৱৰ্তী ভিডিঅ'ত ৰাম মন্দিৰৰ প্ৰায়খিনি দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰ আন এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।